Hello students, welcome back to my channel Assam Kids Study. তো আজিৰ ভিডিঅ'টোত আমি পঢ়িম দীঘৈকাৰ মাত্ৰা থকা শব্দবোৰ আৰু হচৌকাৰ মাত্ৰা থকা শব্দবোৰ। ইয়াৰ আগৰ ভিডিঅ'ত মই আকাৰ আৰু হচৌকাৰ থকা কেইটামান মাত্ৰাৰ বিষয়ে পঢ়াইছিলোঁ। তোমালোকে গৈ নিশ্চয় ভিডিঅ'টো চাবা। তো এতিয়া আমি পঢ়িম দীঘৈকাৰ মাত্ৰা থকা শব্দবোৰ আৰু হচৌকাৰ মাত্ৰা থকা শব্দবোৰ। ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। দীঘৈকাৰ মাত্ৰা থকা শব্দবোৰ হৈছে গীত, অসমীয়া, ঘূৰণীয়া, ক্ষীণ, ক্ষীৰ, গীতা, চকী, চুটি, জীৱনী, জানকী, জাননী, তীৰ, ৰাণী, গুণী, দীপ, দেৱী, নীতি, ধীৰ, বগলী, ভীষণ। তোমালোকে দেখিব পাৰিছা গোটেই শব্দকেইটাত যিমানটা শব্দ আছে সকলোতে দীঘৈকাৰ আছে। এইকেইটা হৈছে দীঘৈকাৰ থকা কেইটামান শব্দ। এতিয়া আমি পঢ়িম হচৌকাৰ মাত্ৰা থকা শব্দবোৰ, যেনে ভুৱন, বুঢ়া, বুঢ়ী, লোভিয়া, সুখ, সুধা, তুলিকা, দুলি, ঢুলীয়া, টুলুঙা। এনেকৈ তোমালোকে ভাঙি ভাঙিও পঢ়িব পাৰা। টুলুঙা, টুপি, জুপুৰি, ঘোণ, ঘুমটি, খেজুৰ, কুঠাৰ, নুনি, নুমলী, পুৱা, পুথি। এই গোটেইকেইটা তোমালোকে দেখিব পাৰিছা গোটেই শব্দকেইটাত হচৌকাৰ আছে। এইকেইটা হৈছে হচৌকাৰ থকা শব্দ। তোমালোকে ঘৰত ভালদৰে পঢ়িবা আৰু উচ্চাৰণ কৰিবলৈ শিকিবা ভাল ধৰণে। আৰু যদি তোমালোকক ভিডিঅ'টো ভাল লাগিল তো এটা লাইক কৰিবা। আৰু যদি তোমালোকে মোৰ চেনেলত নতুন তো মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবা। মই এনেধৰণে ষ্টাডি ৰিলেটেড ভিডিঅ'বোৰ আনি থাকোঁ। ধন্যবাদ ভিডিঅ'টো দেখাৰ কাৰণে।